নমস্কাৰ টাইমেটৰ এই বিশেষ অনুষ্ঠান ষ্টাৰ সিমেন্ট প্ৰেজেন্স পাৱাৰ্ড বাই প্লাই ষ্টৰী নেটাৰ হৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছো আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৈ আছো বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কিছু সময় আছে প্ৰচাৰ তুংগত উঠিছে আৰু যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ হৈতে আমি কথা পতাৰ চেষ্টা কৰিছো এই মুহূৰ্তত আমাৰ দল আহি উপস্থিত হৈছে দেৰগাঁও সমষ্টিত আৰু আমাৰ লগত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টিৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰা ডক্টৰ মৃদুল দত্ত তেখেতক প্ৰথমতে স্বাগতম জনাইছো আপোনাৰ অনুষ্ঠানৰ মাজলৈ আৰু শুভেচ্ছা জনাইছো আপোনাৰ প্ৰাৰ্থিত্বৰ বাবে যেহেতু আপোনাক প্ৰাৰ্থিত্ব টিকট দিলে এবাৰ আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব দেৰগাঁও সমষ্টিত প্ৰথমতে অনুভৱটো কেনেকুৱা নেতৃত্বক লৈ হয় হয় প্ৰথম কথা যে আমি আমাক দলীয় মনোনয়ন দিয়াৰ বাবে মই ৰাষ্ট্ৰীয় নেতৃত্বৰ লগতে অসমৰ বিজেপি শীৰ্ষস্থানীয় সকলো নেতৃবৃন্দক মই ধন্যবাদ জনাইছো বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো কৃতজ্ঞতা জনাইছো আপুনি দীঘলীয়া সময় ধৰি ভাৰতীয় জনতা পাৰ্টিৰ হৈতে জড়িত হৈ আছে আৰু এবাৰ আপোনাক টিকট প্ৰদান কৰিছে দেৰগাঁও সমষ্টিৰ আগন্তুক সময়ৰ যি নিৰ্বাচন হ'বলৈ গৈ আছে আপুনি কেনেকুৱা দেখিছে পৰিৱেশটো কেনেকুৱা দেখিছে এবাৰ দেৰগাঁৱত কাৰ লহৰ বুলি আপোনাৰ এগৰাকী প্ৰাৰ্থী হিচাপে অনুভৱ লহৰটোতো বেলেগ দলৰ নাই ইয়াতে লহৰ বিজেপিৰে আছে ইয়াতে মই আপোনালোকক এটা আকলন দিব বিচাৰিছোঁ যে দেৰগাঁও সমষ্টিটোত নৱগঠিত দেৰগাঁও সমষ্টি তাতে 22টা পঞ্চায়তৰ 17টা বিজেপিৰ দখলত আছে 22টা এপি মেম্বাৰৰ 18টা আমাৰ দখলত আছে আৰু যিসকল ৱাৰ্ড সদস্য 95% ৱাৰ্ড সদস্য বিজেপি হাতত আছে সেইকাৰণে সেই সকলো দিশৰ পৰা চালে বিজেপিৰ আগন্তুক নিৰ্বাচনত প্ৰচণ্ড বিজয় সম্ভৱ হ'ব মানে আপোনালোক আত্মবিশ্বাসী দেৰগাঁও বিশ্বাসী আৰু তাৰমানে এইটো নহয় যে আমি বিৰোধীক বৰ লাইটলি লৈছোঁ সেইটোও নহয় আমি বিৰোধীৰ সকলো ষ্ট্ৰেটেজি আমি পৰ্যালোচনা কৰিছোঁ আৰু আমাৰ যিটো দলীয় মাইক্ৰ' ভোট মেনেজমেণ্ট আছে সেইখিনিত ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে প্ৰায় সম্পূৰ্ণ আমাৰ প্ৰবাসী বিস্তাৰকো আছে প্ৰভাৰী আছে তেখেতসকলে দিনে ৰাতিয়ে কাম কৰি আছে বুথ টু বুথ তেওঁলোকে ভিজিট কৰিছে পৃষ্ঠা প্ৰমুখসমূহে তেওঁলোকে যি ভোটাৰসকলৰ লগত সম্পৰ্ক স্থাপন কৰিছে যিবিলাক লাভাৰ্থী আছে সেইবিলাকৰ লগতো সম্পৰ্ক স্থাপন কৰা হৈছে হয় মোৰ এটা প্ৰশ্ন আছে কালিৰ নিশাৰ ভাগত দেখিবলৈ পোৱা গ'ল যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা হ'ল ইয়াৰ আগতে অসম জাতীয় পৰিষদো তেওঁলোকৰ লগত আছিলে এই মিত্ৰতা হোৱাৰ পাছত বিজেপি মিত্ৰজোঁটৰ সমীকৰণ অলপ কঠিন হ'ব নেকি কালি যিখন বৈঠক হ'ল তাৰ পাছত কি ভাবে একো নহয় দেৰগাঁৱত তেনেকুৱা কথা নাই ইয়াতে তেওঁলোকৰ বিশেষ সংগঠনো নাই কাইলৈ ৰাইজৰ দলেই হওক বা কংগ্ৰেছেই হওক ইয়াতে দেৰগাঁও সমষ্টিত বিশেষ স্থিতি আছে বুলি মই নাভাবোঁ আৰু সেইটোৰ পৰা আমাৰ নিৰ্বাচনী সমীকৰণ একো সলনি নহয় ভাৰত আপুনি কৈছে আপুনি আত্মবিশ্বাসী ভাৰতীয় জনতা পাৰ্টিৰ যথেষ্ট সাংগঠনিক ভেটি আছে যথেষ্ট শক্তিশালী বিজেপিৰ পক্ষে এইবাৰ জনতা কিয় আহিব বুলি আপুনি ভাবে বা দেৰগাঁৱৰ ভোটাৰ আপোনাৰ পক্ষে বা ভাৰতীয় জনতা পাৰ্টিৰ পক্ষে কিয় আহিব বুলি ভাবে মানে ভোটাৰৰ যিটো দলটোৰ প্ৰতি আকৰ্ষণ সেইটোৰ মূলতেই হ'ল আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীজন তেখেতৰ যিটো কেৰিছমেটিক লিডাৰশ্বিপ আৰু তেখেতে যি উন্নয়নৰ যি অনিৰুদ্ধ ধাৰা অব্যাহত ৰাখিছে সেই সকলো আঁচনিৰ সুফল দেৰগাঁওবাসী ৰাইজে পাইছে আৰু সেইকাৰণেই আমাৰ ভোটাৰ ৰাইজ বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ আছে আৰু আমাৰ দলীয় সংগঠন ইয়াত শক্তিশালী কৰাৰ বাবে দলীয় কৰ্মীসকলে মানে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে আৰু সেই ফালৰ পৰা আমাৰ স্থিতি বহুত সবল যিসমূহ চৰকাৰে আঁচনি দিছে সেয়া লাগিলে অৰুণোদয় আঁচনি হওক লাখপতি বাইদেউ হওক বা চৰকাৰী চাকৰিয়ে হওক এইখিনিৰ ফলত আপোনালোকৰ এবাৰ সহজ হৈছে নেকি নিৰ্বাচনটোত ভোটাৰৰ ওচৰত বা জনতাৰ বহুত সহজ হৈছে সেইখিনিৰ পৰা কাৰণ সেই আঁচনিসমূহৰ যিখিনি বেনিফিট পাইছে মানে ধৰক দেৰগাঁও সমষ্টিতে 40,000ৰ ওপৰ মানুহে এইবিলাক অৰুণোদয় বা ইত্যাদি তেনেকুৱা সুবিধা পাইছে আৰু সেই মানুহখিনিৰ আমাৰ যিখিনি শুভেচ্ছা আমাৰ দলটোৰ প্ৰতি আছে আৰু আগন্তুক নিৰ্বাচনত সেইখিনি প্ৰতিফলিত হ'ব আন এটা প্ৰসংগলৈ মই আহিব বিচাৰিছোঁ গৌৰৱ গগৈৰ নেতৃত্বত এইবাৰ কংগ্ৰেছে চেষ্টা কৰিছে যে পুনৰ উদ্ধাৰ কৰিব লাগে কিন্তু গৌৰৱ গগৈৰ নেতৃত্ব লোৱাৰ পাছতে এজনৰ পিছত আন এজনকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সেয়া লাগিলে ভূপেন বৰা হওক প্ৰদ্যুৎ বৰদলৈ হওক তেওঁলোকে এৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ধাৱমান হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে স্বাভিমান থকা হিন্দু ব্যক্তি হয়তো কংগ্ৰেছত নাথাকিবগৈ গতিকে গৌৰৱ গগৈ এই নেতৃত্বটোক লৈ আপোনাৰ দৃষ্টিত আপুনি কি ক'ব যিহেতু আপোনাৰ দাঁতিকাষৰীয়া সমষ্টিতেই তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব যোৰহাটতে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ওলাইছে মোৰ
যিটো মানে মনৰ যিটো হেৰি আছে গৌৰৱ গগৈ সম্পৰ্কে আচলতে কি হয় গৌৰৱ গগৈ এজন ভাল ডিবেটৰহে তেওঁ পাৰ্লিয়ামেণ্টত কথা ক'ব পাৰে তেওঁ এজন ভাল তাৰ্কিক কিন্তু তেওঁ নেতা নহয় তৃণমূলৰ কৰ্মীৰ লগত তেওঁৰ হেৰি কম বহুত আৰু তেওঁ উত্তৰাধিকাৰ সূত্ৰে তেওঁ এখন আসন পাইছে সেইকাৰণে জনসাধাৰণৰ মাজত তেখেতৰ যিটো বলিষ্ঠ যিটো প্ৰতিষ্ঠা থাকিব লাগে সেইখিনি আমি দেখা নাই ডিলিমিটেশ্যনৰ পিছত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত সমষ্টিবিলাকৰ জনবিন্যাসৰ যথেষ্ট পৰিৱৰ্তন হৈছে ডেৰগাঁৱতো আছে জাতি জনগোষ্ঠী জনজাতি বিভিন্ন লোক আছে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো স্তৰৰ বা আপোনালোকে প্ৰতিটো স্তৰৰ জনতাৰ কাষলৈ প্ৰতিটো জাতি জনগোষ্ঠী সকলোৰে কাষত জনজাতি সকলোৰে কাষত যাবলৈ সক্ষম হৈছে আৰু কি প্ৰতিশ্ৰুতি দিব যে আপোনাক যদি ভোট দিয়ে আপোনাক যদি জয়যুক্ত কৰায় তেওঁলোকৰ বাবে কি এটা বাৰ্তা থাকিব নাই প্ৰথম কথা হ'ল যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আপোনালোকে জানে যে পেৰেণ্ট বডিৰ উপৰিও 8টা মৰ্চা থাকে ট্ৰাইবেল মৰ্চা থাকে SC মৰ্চা থাকে চাহ জনগোষ্ঠী মৰ্চা থাকে OBC মৰ্চা থাকে সকলোখিনি কাম কৰে যুৱ মৰ্চা আছে মহিলা মৰ্চা আছে সকলো প্ৰকাৰৰ ভোটাৰৰ লগত আমাৰ সংস্পৰ্শ আছে আৰু সেইখিনিৰ মাজত প্ৰতিটো মৰ্চাই কাম কৰিছে পেৰেণ্ট বডিৰ লগত মানে সমন্বয় স্থাপন কৰি তেওঁলোকে কাম কৰি আছে সেইকাৰণে এই যিটো জনগোষ্ঠীয় বিন্যাস সেই বস্তুটো আমাৰ দলে সেইমতেই পৰিকল্পনা কৰিছে আৰু কাম কৰিছে আন এটা কথা মই জানিব বিচাৰিছোঁ যেতিয়া এজনে টিকট পায় কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশী থাকে আমি দেখিছোঁ যে কংগ্ৰেছত হওক বা অন্যান্য দলত হওক যেতিয়া টিকট লাভ নকৰে এটা বিসম্বাদ হয় বিজেপিত এতিয়া তেনেকুৱা পৰিৱেশ আছে নেকি কিয়নো আপোনাৰ লগতে কেইবাগৰাকীও টিকট বিচাৰি আছিল হয় প্ৰথম কথা মই এটাই কথা ক'ব বিচাৰোঁ যে বিজেপিত অন্ততঃ ডেৰগাঁও সমষ্টিত কোনো বিসম্বাদ নাই আৰু এই দলটো মই জন্মলগ্নৰ পৰাই গোলাঘাটত মই লালিত পালিত কৰিছোঁ বুলি মই দাবী কৰিব পাৰোঁ এই দলটো আমাৰ হাততেই বহু মানে আগবাঢ়িছে আমি জিলাৰ সভাপতিও আছিলোঁ ৰাজ্যিকৰ উপসভাপতিও আছিলোঁ প্ৰতিষ্ঠাপক মই এজন সদস্য এই দলটোৰ সেইকাৰণে আমাৰ প্ৰাৰ্থিত্বৰ প্ৰতি কাৰো বিৰোধিতা নাই যিসকল আমাৰ প্ৰাৰ্থী হেৰি আছিল তেওঁলোকৰ লগত মই সম্পৰ্ক স্থাপন কৰিছোঁ আৰু সকলোৱে কৈছে যে সোমবাৰৰ যি আমাৰ মনোনয়ন পত্ৰ দাখিলৰ যিটো আমাৰ পৰ্ব আছে সেইটোত সকলোৱে সহযোগিতা কৰিব বেছি সময় নলওঁ আপুনি যিহেতু প্ৰচাৰত ব্যস্ত হৈ আছে অৱশেষত ডেৰগাঁওবাসী ভোটাৰৰ বাবে এই মুহূৰ্তত আপুনি কি আহ্বান জনাব প্ৰতিগৰাকী ভোটাৰৰ মই প্ৰথম কথা এইটোৱে ক'ম যে ডেৰগাঁওবাসী ৰাইজৰ বা ভোটাৰৰ মই স্বাভিমান অক্ষুণ্ণ ৰাখিম আৰু যিখিনি কাম বিগত NDAৰ সময়ছোৱাত 10টা বছৰ যিবিলাক কাম আধৰুৱা হৈ ৰৈ গ'ল সেইখিনি আগুৱাই লৈ যোৱাত চেষ্টা কৰিম আৰু সকলো ভোটাৰৰ মই মন জয় কৰিবলৈ সক্ষম হ'ম বহুত বহুত ধন্যবাদ জনালোঁ আৰু এয়া ডেৰগাঁও সমষ্টিৰ পৰা ডক্টৰ মৃদুল দত্ত তেখেতে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব তেখেতে কৈছে তেখেত যথেষ্ট আত্মবিশ্বাসী ডেৰগাঁও সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে যথেষ্ট ভাল ফলাফল কৰিব কণ্টেষ্টত বিৰোধী হয়তো নাহিবই বুলি তেওঁ উল্লেখ কৰিছে গতিকে আগন্তুক সময়ত জনতাই কিদৰে নিৰ্ধাৰণ কৰে জনতাই নিজৰ জনমত বা জনাদেশ কিদৰে দিয়ে তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব গতিকে নেতাৰ সৈতে 24 ঘণ্টা অনুষ্ঠানৰ জৰিয়তে আমি টাইম 8ৰ প্ৰতিগৰাকী দৰ্শকক 126টা সমষ্টিৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ মনৰ ভাৱ আপোনালোকৰ কাষলৈ লৈ যাবলৈ চেষ্টা কৰিম কিয়নো জনতাই গণতন্ত্ৰত ৰজা আৰু আপোনালোকেই জনমত দিব সেইবাবে তেওঁলোকৰ মনৰ ভাৱ আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ ধন্যবাদ